নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ সন্মুখত আমাৰ দেশৰ জনগণৰ ওপৰত সৃষ্টি হোৱা বিদেশী লোনৰ বোজাৰ বিষয়ে অলপ আলোচনা কৰিবলৈ ওলাইছো। বন্ধুসকল, আমাৰ দেশৰ সাংসদত বাজেট উত্থাপনৰ সময়ত সাংসদৰ বাহিৰে ভিতৰে বিভিন্ন সময়ত বিত্তমন্ত্ৰীৰ পৰা আদি কৰি অৰ্থনীতিবিদ আৰু বুদ্ধিজীৱীসকলৰ মুখত এটা কথা বাৰুকৈয়ে চৰ্চা হোৱা দেখা পাওঁ যে আমাৰ দেশখন হেনো বিদেশী লোনৰ চক্ৰবেহুত পৰি ধাৰত গললৈকে পুতা গৈছে। ইয়াতে প্ৰশ্ন হয়, বিদেশী লোন কি বস্তু আৰু আমাৰ দেশখনৰ বিদেশী লোনৰ লগত কি লেনদেন আছে? ই এটা অতি তত্ত্বগধুৰ প্ৰশ্ন। ইয়াৰ উত্তৰ আজিৰ তাৰিখত প্ৰতিজন ভাৰতীয়ই জনাটো অতি প্ৰয়োজন। বন্ধুসকল, বিদেশী লোন হ'ল আমাৰ দেশৰ চৰকাৰবোৰে বিশ্বৰ বিভিন্ন আগশাৰী দেশৰ পৰা ধাৰ কৰি অনা পুঁজি। এই পুঁজিসমূহক বিদেশী লোন বুলি কোৱা হয়। এই বিদেশী লোনবোৰ আমাৰ দেশৰ চৰকাৰবোৰে লওঁতে আজি আমাৰ দেশখন বিদেশী লোনৰ কবলত পৰি ধাৰত গললৈকে পুতা গৈছে। ইয়াৰ পৰিমাণ শুনিলে আপুনি আচৰিত হৈ যাব। ইয়াৰ পৰিমাণ আজিৰ তাৰিখত 185 লাখ কোটি। কিমান? 185 লাখ কোটি। ইমান ডাঙৰ মোটা অংকৰ লোন চৰকাৰে ক'ৰ পৰা ল'লে? এইটো ল'লে ৱৰ্ল্ড বেংক, ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, এছিয়ান ডেভেলপমেণ্ট বেংক, নাবাৰ্ড বেংক ইত্যাদি ইত্যাদি বিশ্বৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু আমেৰিকা, ইংলেণ্ড, ফ্ৰান্স, চাইনা, জাপান, জাৰ্মান ইত্যাদি ইত্যাদি বিশ্বৰ বিভিন্ন আগশাৰী দেশসমূহৰ পৰা এই লোনসমূহ ল'লে। এই লোনৰ বজাটো আমাৰ দেশত কেতিয়াৰ পৰা আৰু কেনেধৰণে লোৱা আৰম্ভ হৈছিল আমি যদি জানিবলৈ বিচাৰো, তেতিয়াহ'লে দেখা যায় যে 1952 চনৰ নেহেৰু চাহাবৰ প্ৰধানমন্ত্ৰীত্বৰ দিনৰ পৰা দেশৰ প্ৰতিখন চৰকাৰে প্ৰতি 5 বছৰত এবাৰ দুবাৰকৈ এই বিদেশী লোনসমূহ লৈছিল। 1991 চনত যেতিয়া PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী আৰু মনমোহন সিং দেশৰ ফাইনেন্স মিনিষ্টাৰ হ'ল, তেতিয়া তেওঁলোকে আমাৰ দেশখনক এটা নতুন চিষ্টেমত অন্তৰ্ভুক্ত কৰিলে। সেইটো হ'ল গ্ল'বেলাইজেশ্যন এণ্ড লিবাৰেলাইজেশ্যন। এইটো কৰাৰ লগে লগে 1991 চনৰ পৰা আমাৰ দেশখনে প্ৰতি 5 বছৰৰ ঠাইত প্ৰত্যেক বছৰে বিদেশী লোন লোৱাৰ এটা নতুন নিয়ম আৰম্ভ কৰিলে। ফলত দেশত বিদেশী লোনৰ বৰষুণ হ'বলৈ ধৰিলে। আকৌ এই লোনসমূহ কেন্দ্ৰীয় চৰকাৰে লৈ ৰাজ্য চৰকাৰসমূহক ভগাই দি আছিল। তাৰপিছত কি কৰিলে? 1994 চনত দেশৰ 28খন ৰাজ্য চৰকাৰ আৰু 28খন ৰাজ্য চৰকাৰৰ মিউনিচিপাল কৰ্পৰেশ্যন আৰু গাঁও পঞ্চায়তক ডাইৰেক্ট বিদেশী লোন লোৱাৰ ৰাস্তা মুকলি কৰি দিলে। লগে লগে দেশত বিদেশী লোন লোৱাৰ প্ৰতিযোগিতা আৰম্ভ হ'ল। তাৰ ফলস্বৰূপে কি হ'ল? আজি দেশত 185 লাখ কোটি টকাৰ বিদেশী লোনৰ বজা হ'ল। বন্ধুসকল, মন কৰিবলগীয়া প্ৰশ্নটো হ'ল, আমাৰ দেশখনে কিয় বিদেশী লোন ল'বলগীয়া হ'ল? ই এটা অতি ৰহস্যজনক প্ৰশ্ন। ইয়াৰ প্ৰকৃত ৰহস্যৰ বিষয়ে মই আপোনালোকক অকণমান বুজাই দিছো। আপোনালোক আটাইয়ে জানে যে মানুহৰ আৰ্থিক অভাৱ হ'লেহে মানুহে লোন লয়। ঠিক তেনেদৰে আমাৰ দেশৰ আৰ্থিক অভাৱৰ কাৰণে বিদেশী লোন ল'বলগীয়া হৈছিল। ইয়াতে প্ৰশ্ন হয়, দেশত আৰ্থিক অভাৱৰ উৎপত্তি কেনেকৈ হ'ল? যেতিয়া আমাৰ দেশৰ এচাম তথাকথিত নেতা আৰু বিষয়া কৰ্মচাৰীয়ে আমাৰ দেশৰ টকা পইচাবোৰ ধাৰাবাহিকভাৱে আমাৰ দেশৰ অন্ধভক্তসমূহক আত্মসাৎ কৰি অতি গোপনে ছুইচ বেংকত জমা কৰিবলৈ ধৰিলে, তেতিয়াই দেশত আৰ্থিক সংকটৰ সৃষ্টি হ'ল। কাৰণ আমাৰ দেশৰ টকা পইচাসমূহ একাধিক্ৰমে ছুইচ বেংকত জমা হ'বলৈ ধৰিলে। যেতিয়া দেশৰ টকা পইচাবোৰ ছুইচ বেংকত জমা হ'বলৈ ধৰিলে, তেতিয়া দেশত তীব্ৰগতিত দুৰ্ভিক্ষৰ জন্ম হ'বলৈ ধৰিলে, নিবনুৱাৰ সৃষ্টি হ'বলৈ ধৰিলে।
দেশৰ উন্নয়ন বন্ধ হ'বলৈ ধৰিলে। তাৰ লগে লগে দেশত হাজাৰ হাজাৰ উগ্ৰপন্থী সংগঠন, সন্ত্ৰাসবাদী সংগঠনৰ জন্ম হ'বলৈ ধৰিলে। এনেকৈ দেশত যিমানে লুণ্ঠন, দুৰ্নীতি, কেলেংকাৰী বৃদ্ধি হ'বলৈ ধৰিলে, সিমানেই নতুন নতুনকৈ এটা সমস্যাৰ সৃষ্টি হ'বলৈ ধৰিলে। এইফালে এবুৰীয়া সমস্যা, আনফালে দেশৰ ৰাজভঁৰাল উদং। ৰাজভঁৰাল উদং হোৱাৰ লগে লগে চৰকাৰবোৰে দেশ চলাব নোৱাৰা অৱস্থা হ'ল। দেশ চলাব নোৱাৰিলে তেওঁলোকৰ নিজৰ নিজৰ গাদীবোৰ বচাব নোৱাৰা হ'ল। তেতিয়া চৰকাৰে কি কৰিলে? বিদেশী লোন লোৱা আৰম্ভ কৰিলে। ই এটা আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা। কাৰণ যেতিয়া দেশত পুঁজিৰ অভাৱ হয়, তেতিয়া দেশত পুঁজি উৎপন্ন কৰাৰ ব্যৱস্থা নকৰি আমাৰ দেশৰ চৰকাৰবোৰে বিদেশী লোন লোৱাটো আমাৰ দেশৰ চৰকাৰৰ 1 নম্বৰ ভুল। যিবিলাক টকা পইচা মানে ব্লেক মানি সুইচ বেংককে ধৰি বিশ্বৰ বিভিন্ন বেংকত আমাৰ দেশৰ কিছুমান দানৱৰূপী নেতাই জমা কৰি থৈছে, সেই কলা ধনসমূহ ঘূৰাই অনাৰ ব্যৱস্থা নকৰাটোৱে হ'ল আমাৰ দেশৰ চৰকাৰৰ 2 নম্বৰ ভুল। আজি যদি আমাৰ দেশৰ চৰকাৰবোৰে দেশত আৰ্থিক সংকট হোৱাৰ লগে লগে দেশত পুঁজি উৎপন্ন কৰাৰ ব্যৱস্থা কৰিলেহেঁতেন, আমাৰ দেশৰ কলা ধনসমূহ বিদেশী বেংকৰ পৰা ঘূৰাই অনাৰ ব্যৱস্থা কৰিলেহেঁতেন, তেতিয়াহ'লে দেশত আজি কোটি কোটি দুখীয়া দৰিদ্ৰৰ জন্ম নহলহেঁতেন, কোটি কোটি নিবনুৱাৰ জন্ম নহলহেঁতেন, হাজাৰ হাজাৰ উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী সংগঠনৰ জন্ম নহলহেঁতেন। আপোনালোকে মন কৰিব, 2009 চনত যেতিয়া আমেৰিকাত আৰ্থিক সংকটে দেখা দিছিল, তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই US পাৰ্লিয়ামেণ্টত এখন আইন প্ৰস্তুত কৰি লৈছিল। এই আইনৰ জৰিয়তে আমেৰিকাৰ দুৰ্নীতিকাৰীসকলে দুৰ্নীতি কৰি যিবিলাক টকা পইচা সুইচ বেংকত জমা কৰিছিল, সেই সকলো টকা পইচা ৰাষ্ট্ৰীয় সম্পত্তি বুলি ঘোষণা কৰি দিছিল। ৰাষ্ট্ৰীয় সম্পত্তি বুলি কিয় ঘোষণা কৰি দিলে? ৰাষ্ট্ৰসংঘৰ কিছুমান নিয়ম আছে। কোনো এখন দেশৰ ৰাষ্ট্ৰীয় সম্পত্তি কোনো এখন দেশে জমা ৰাখিব নোৱাৰে। গতিকে ৰাষ্ট্ৰসংঘৰ নিয়ম অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই আমেৰিকাৰ সকলো কলা ধন ৰাষ্ট্ৰীয় সম্পত্তি বুলি ঘোষণা কৰি দিছিল। লগে লগে ছুইজাৰলেণ্ডৰ পৰা 4,490টা আমেৰিকান বেংক একাউণ্ট সিল কৰি তাৰ পৰা 470 আৰব US ডলাৰ আমেৰিকালৈ ঘূৰাই আনিছিল। ছুইজাৰলেণ্ড চুৱাই থাকিবলগীয়া হৈছিল। গতিকে 2009 চনত আমেৰিকাই যদি সকলো কলা ধন ছুইজাৰলেণ্ডৰ পৰা ঘূৰাই নিব পাৰে, আমাৰ ভাৰতবৰ্ষই কিয় আনিব নোৱাৰে? ই এটা অতি ৰহস্যজনক প্ৰশ্ন। আমাৰ দেশৰ চৰকাৰবোৰে এইবোৰ নকৰি কি কৰি আছে? এটা অতি সহজ উপায় বাছি লৈছে। সেইটো হ'ল বিদেশী লোন লৈ দেশৰ উন্নয়ন কৰা। এই বিদেশী লোনসমূহ আমাৰ দেশৰ প্ৰতিখন চৰকাৰে ধাৰাবাহিকভাৱে লওঁতে নেহেৰু চাহাবৰ দিনৰ পৰা আদি কৰি আজি নৰেন্দ্ৰ মোদী চাহাবৰ দিনলৈকে ইয়াৰ পৰিমাণ হ'ল 185 লাখ কোটি টকা। তাৰ লগে লগে আমাৰ দেশৰ ব্লেক মানি মানে কলা ধন বিদেশী বেংকতো জমা হোৱাৰ পৰিমাণ হ'ল প্ৰায় 2 লাখ কোটি। মানে আমাৰ দেশলৈ বিদেশী পুঁজি ধাৰ কৰি আনিলে 185 লাখ কোটি, আনফালে আমাৰ দেশৰ পৰা কলা ধন বিদেশত জমা কৰিলে প্ৰায় 2 লাখ কোটি। কি আচৰিত কথা! 185 লাখ কোটি টকা ধাৰ কৰি আনিলে আকৌ 200 লাখ কোটি টকা দুৰ্নীতি কৰি বিদেশী বেংকত জমা কৰিলে। আপুনি ভাবিলে পাগল হৈ যাব। এই যে 185 লাখ কোটি টকা বিদেশৰ পৰা ধাৰ কৰি আনিলে, এই বিদেশী টকাসমূহ বিদেশী চৰকাৰসমূহে এনেটো দিয়া নাই। তেওঁলোকৰ কিবা নহয় কিবা নিশ্চয় চৰ্ত আছে। কাৰণ আমি যেতিয়া বেংকত লোন ল'বলৈ যাওঁ, বেংকে আমাক তেওঁলোকৰ চৰ্তসমূহ কয় নে নকয়? নিশ্চয় কয়। ঠিক তেনেদৰে বিদেশী চৰকাৰবোৰেও আমাৰ দেশক লোন দিওঁতে কিছুমান চৰ্ত বান্ধি দিয়ে। বিনা চৰ্তেতো লোন নিদিয়ে। ইয়াতে প্ৰশ্ন হয়, ইয়াতনো কি বিদেশী চৰ্ত থাকিব পাৰে? আমি যদি জানিবলৈ বিচাৰোঁ, তেতিয়াহ'লে দেখা যায় যে তেওঁলোকৰ প্ৰথম চৰ্তটোৱে হ'ল
আমাৰ দেশৰ মুদ্ৰাৰ মূল্যৰ অৱমূল্যায়ন কৰা মানে যিখন দেশৰ পৰা লোন লোৱা হয় সেই দেশখনৰ মুদ্ৰাৰ মূল্যতকৈ আমাৰ দেশৰ মুদ্ৰাৰ মূল্য কম কৰা ই এটা প্ৰথম শৰ্ত দ্বিতীয় শৰ্তটো হ'ল যিখন দেশৰ পৰা লোন লোৱা হয় সেই দেশৰ কোম্পানীসমূহক আমাৰ দেশত মুকলিকৈ বেপাৰ কৰাৰ অনুমতি প্ৰদান কৰা এই দুটা শৰ্ত নামানিলে কোনোপধ্যে বিদেশী লোন মঞ্জুৰ নকৰে এই দুটা শৰ্ত হ'ল তেওঁলোকৰ লোন দিয়াৰ ক্ষেত্ৰত অন্যতম প্ৰধান শৰ্ত এইটো মই কোৱা কথা নহয় এইটো 1991 চনত সংসদত বাজেট ভাষণত সেই সময়ৰ ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ স্বয়ং মনমোহন সিং ডাঙৰীয়াই কোৱা কথা গতিকে এই শৰ্ত দুটা অনুসৰণ কৰি আমাৰ দেশৰ প্ৰতিখন চৰকাৰে লোন লওঁতে আজি আমাৰ দেশৰ মুদ্ৰাৰ মূল্য আৰু ইউৰোপ আমেৰিকাৰ মুদ্ৰাৰ মূল্যৰ মাজত আকাশ পাতাল পাৰ্থক্যৰ সৃষ্টি হ'ল তাতকৈ আশ্চৰ্যকৰ কথাটো হ'ল 1991 চনত একেবাৰতে 20% ভাৰতীয় মুদ্ৰাৰ মূল্য কমাই দিছিল যত নেকি 1% 2% মুদ্ৰাৰ মূল্য কমি গলে দেশত হাহাকাৰ অৱস্থা হয় গতিকে একেলগে 20% মুদ্ৰাৰ মূল্য কমাই দিয়াটো আমাৰ দেশৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা আজি $1 সমান 85 টকা হ'ল মানে আপুনি 85 টকা দিলেহে মাত্ৰ $1 আমেৰিকান পাব ঠিক তেনেদৰে $1 ষ্টাৰ্লিং পাউণ্ড সমান 107 টকা হ'ল মানে আপুনি 107 টকা দিলেহে মাত্ৰ $1 ব্ৰিটিছ ষ্টাৰ্লিং পাউণ্ড পাব আৰু $1 ইউৰো সমান 88 টকা হ'ল মানে আপুনি 88 টকা দিলেহে মাত্ৰ $1 ইউৰোপিয়ান পাব এনেকৈ ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আমাৰ দেশৰ প্ৰতিখন চৰকাৰে বিদেশী লোন লওঁতে ভাৰতীয় মুদ্ৰাৰ মূল্য কমি আহি আজি ইউৰোপ আমেৰিকাৰ মুদ্ৰাৰ মূল্যৰ তুলনাত আমাৰ দেশৰ মুদ্ৰাৰ মূল্য অন এন এভাৰেজ 93 গুণ কমি গ'ল মানে আমি ইউৰোপ আমেৰিকাৰ তুলনাত আৰ্থিকভাৱে 93 গুণ পিছ পৰি থাকিলো ভাৰত স্বাধীন হোৱাৰ সময়ত পৃথিৱীৰ সকলো দেশৰ মুদ্ৰাৰ মূল্য আৰু ভাৰতবৰ্ষৰ মুদ্ৰাৰ মূল্য এক সমান আছিল অতি দুখৰ বিষয় আমাৰ দেশখন বিদেশী লোনৰ ফান্দত পৰি আজি ইউৰোপ আমেৰিকাৰ তুলনাত 93 গুণ পিছ পৰি থাকিবলগীয়া হৈছে 1947 চনত ভাৰত স্বাধীন হোৱাৰ সময়ৰ পৰা 1952 চনলৈকে আমাৰ দেশত 1 টকাও বিদেশী লোন নথকা বাবে 1 টকা সমান $1 আছিল 1 টকা সমান 1 ষ্টাৰ্লিং পাউণ্ড আছিল যেতিয়াৰ পৰা আমাৰ দেশৰ চৰকাৰসমূহে বিদেশী লোন লোৱা আৰম্ভ কৰিলে তেতিয়াৰ পৰা আমাৰ দেশৰ মুদ্ৰাৰ মূল্য পানী হৈ গ'ল তাৰ লগে লগে দেশৰো লেইছে অৱস্থা হ'ল তাৰ ফলস্বৰূপে আজি কি হৈছে আমাৰ দেশৰ পৰা যিমানবিধ বস্তু সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰোঁ মানে আমি বিদেশত বিক্ৰী কৰোঁ প্ৰতিবিধ সামগ্ৰী বিদেশত পানীৰ মূল্যত বিক্ৰী কৰিবলগীয়া হৈছে আৰু যিবিলাক বস্তু সামগ্ৰী বিদেশৰ পৰা আমদানি কৰি আনো মানে বিদেশৰ পৰা ক্ৰয় কৰি আনো প্ৰতিবিধ সামগ্ৰীতে প্ৰায় 85 গুণ বেছি দামত ক্ৰয় কৰি আনিবলগীয়া হৈছে আমি প্ৰতি বছৰে বিদেশলৈ ৰপ্তানি কৰা সামগ্ৰীসমূহৰ ভিতৰত যেনে চাহ কফি ফলমূল কিচমিচ বাদাম লোহা তাম ষ্টিল কপাৰ কটন খাদী ইত্যাদি সহবিধ সামগ্ৰী প্ৰত্যেক বছৰে বিদেশলৈ ৰপ্তানি কৰি আছে এই ৰপ্তানি কৰা সামগ্ৰীসমূহ বিদেশলৈ ৰপ্তানি কৰি আমাৰ দেশৰ কেনেকৈ হাজাৰ কোটি টকা প্ৰতি বছৰে লোকচান হৈ আছে আমি যদি জানিব বিচাৰো তেতিয়া হলে দেখা যায় যেতিয়া ভাৰতৰ মুদ্ৰাৰ মূল্য আৰু আমেৰিকাৰ মুদ্ৰাৰ মূল্য সমান আছিল তেতিয়া 1 টকা মূল্যৰ বস্তু এটা আমেৰিকাত বিক্ৰী কৰিলে তাৰ সলনি $1 পোৱা গৈছিল আজি কি হৈছে $1 পাবলৈ হলে 85 গুণকৈ বেছি বস্তু দিব লাগে তেতিয়াহে আপুনি $1 পাব ধৰি লওক আমি বিদেশী লোন লোৱাৰ আগত
1 কেজি চাউলত আমাৰ ভাৰতীয় মূল্য হল 1 টকা সেই কেজি চাউল আমেৰিকাত বিক্ৰী কৰি আমি $1 পাইছিলো যেতিয়াৰ পৰা বিদেশী লোন লোৱা আৰম্ভ হল আমি $1 পাবলৈ হলে 85 কেজি চাউল দিব লগা হল তেতিয়াহে আপুনি $1 পাব ঠিক তেনেদৰে আমেৰিকাৰ পৰা ক্ৰয় কৰি অনা বস্তুসমূহ 85 গুণ বেছি দামত কিনি আনিবলগীয়া হৈছে আপুনি চিন্তা কৰক আমাৰ দেশ কোনফালে গৈ আছে আজি আমাৰ দেশত 1 মেট্ৰিক টন কাঁচা লোহাৰ মূল্য 4350 টকা আমেৰিকাত ইয়াৰ মূল্য মাত্ৰ $100 আজি আমাৰ দেশত 1 কেজি আলমন্ড বাদামৰ দাম 900 টকা আমেৰিকাত মাত্ৰ $9 আজি আমাৰ দেশত 1 কেজি কটনৰ মূল্য 70 টকা আমেৰিকাত মাত্ৰ $1.5 $1.5 আজি আমাৰ দেশত 1 কেজি চাহৰ মূল্য 400 টকা আমেৰিকাত মাত্ৰ $3 ঠিক তেনেদৰে আমি বিদেশৰ পৰা আমদানি কৰি অনা সামগ্ৰীসমূহ হল খাৰুৱা তেল এলপিজি বন্দুক বাৰুদ এৰোপ্লেন গাড়ী মটৰ বাইক কম্পিউটাৰ মোবাইল বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ইত্যাদি ইত্যাদি এইবোৰ সামগ্ৰীৰ মূল্য আমাৰ দেশত কিমান আৰু আমেৰিকাত কিমান আপুনি যদি জানিবলৈ বিচাৰে তেতিয়াহলে দেখিব আমাৰ দেশত 1 লিটাৰ পেট্ৰলৰ মূল্য 98 টকা আমেৰিকাত ইয়াৰ মূল্য $1 নহয় আমাৰ দেশত এটা এলপিজি সিলিন্ডাৰৰ মূল্য 900 পৰা 1000 টকা আমেৰিকাত ইয়াৰ মূল্য $2তকৈ কম আমাৰ দেশত এখন মাৰুতি 800 কাৰৰ মূল্য 5 লাখ টকা আমেৰিকাত মাত্ৰ $6100 আমাৰ দেশত এটা আইফোনৰ মূল্য 1,25,000 পৰা 1.5 লাখ টকা আমেৰিকাত মাত্ৰ $1100 চিন্তা কৰক কি আচৰিত কথা আমাৰ দেশৰ সামগ্ৰীসমূহ আমি বিদেশত 90 পৰা 100 গুণ কম দামত বিক্ৰী কৰিব লাগে আৰু আমি বিদেশৰ পৰা ক্ৰয় কৰি অনা সামগ্ৰীসমূহ 90 পৰা 100 গুণ বেছি দামত ক্ৰয় কৰি আনিবলগীয়া হৈছে ইয়াৰ কাৰণ হল আমাৰ দেশৰ মুদ্ৰাৰ মূল্য আৰু বিশ্বৰ আগশাৰী দেশসমূহৰ মুদ্ৰাৰ মূল্য আকাশ পাতাল পাৰ্থক্য আজি যদি ভাৰতীয় মুদ্ৰাৰ মূল্য আমেৰিকান মুদ্ৰাৰ মূল্যতকৈ 85 গুণ কমি নগলহেঁতেন তেতিয়াহলে আজি আমাৰ দেশত 1 লিটাৰ পেট্ৰলৰ মূল্য বৰ্তমানে 10 পৰা 15 টকা হলহেঁতেন এটা এলপিজি সিলিন্ডাৰৰ মূল্য বৰ্তমানে 50 টকাৰ পৰা 80 টকা হলহেঁতেন এখন মাৰুতি কাৰৰ মূল্য বৰ্তমানে 30,000 পৰা 40,000 টকা হলহেঁতেন এটা আইফোনৰ মূল্য বৰ্তমানে 10,000 পৰা 20,000 টকা হলহেঁতেন তাৰ লগে লগে আমি প্ৰতি বছৰে বিদেশলৈ যিবিলাক বস্তু ৰপ্তানি কৰি আছো সেই ৰপ্তানি কৰা সামগ্ৰীসমূহ 80 পৰা 90 গুণ বেছি বেছি দামত বিক্ৰী কৰিব পাৰিলোহেঁতেন যাৰ ফলত আমাৰ দেশৰ অৰ্থনীতি বিকাশ হলহেঁতেন অতি দুখৰ বিষয় আমাৰ নেতা আৰু চৰকাৰবোৰে আজিলৈ কোনো ধৰণৰ আগপিছ নহবাকৈ কেৱল বিদেশী লোন লোৱাতেই ব্যস্ত থাকিল আৰু ভাৰতীয় মুদ্ৰাৰ মূল্য কমাই কমাই গৈয়ে থাকিল তাৰ ফলস্বৰূপে আজি বিশ্বৰ আগশাৰী দেশসমূহে আমাৰ দেশখনক নাকত ধৰি চাকত ঘূৰাই আছে চিন্তা কৰক আমাৰ দেশৰ 145 কোটি জনগণৰ ওপৰত কেনেকৈ মাধমাৰ পৰি আছে কি আচৰিত কথা একেবিধ সামগ্ৰীৰ মূল্য এঠাইত 85 গুণ কম আকৌ আন এঠাইত 85 গুণ বেছি কেনেদৰে বিশ্বৰ আগশাৰী দেশবোৰে আমাৰ দেশখনক বিদেশী লোনৰ চক্ৰবেহুত ফচাই দি তেওঁলোক লাভান্বিত হৈ আছে এনেকৈ আমাৰ দেশখনে 1952 চনৰ পৰা আজিলৈকে আমাৰ দেশৰ পৰা ৰপ্তানি কৰা প্ৰতিবিধ সামগ্ৰী অধিক কম কম দামত বিক্ৰী কৰি আৰু বিদেশৰ পৰা আমদানি কৰি অনা প্ৰতিবিধ সামগ্ৰী অত্যাধিক দামত ক্ৰয় কৰি আমাৰ দেশৰ অৰ্থনীতি ধ্বংস হৈ গৈছে যাৰ ফলত আজি আমাৰ দেশৰ চৰকাৰসমূহে দেশ উন্নয়নৰ নামত 145 কোটি জনগণৰ মূৰৰ ওপৰত 185 লাখ কোটি টকাৰ বিদেশী লোনৰ বজা জাপি দিছে
তাৰ লগে লগে আজিৰ তাৰিখত একজন ভাৰতীয়ই 1,27,500 টকাকৈ বিদেশী লোন পৰিশোধ কৰিবলগীয়া হৈছে। আজি আমাৰ দেশৰ প্ৰায় 100 কোটি দৰিদ্ৰ নিবনুৱাই জন্মৰি 1,27,500 টকাকৈ বিদেশী লোন পৰিশোধ কৰিব পাৰিবনে? কেতিয়াও নোৱাৰে। কাৰণ আমাৰ দেশৰ 100 কোটি দৰিদ্ৰ নিবনুৱাই আজিৰ তাৰিখত দুবেলা দুমুঠি ভালদৰে খাবলৈ 10 বাৰ চিন্তা কৰিবলগীয়া অৱস্থা। সেইবাবে আমাৰ দেশৰ চৰকাৰবোৰে আমাৰ দেশৰ সা সম্পদবোৰ বিদেশী কোম্পানীৰ হাতত গতাই দিবলগীয়া হৈছে। আপোনালোকে দেখি আছে আজি আমাৰ দেশৰ এয়াৰপোৰ্ট প্ৰাইভেট হৈ গ'ল, এয়াৰ ইণ্ডিয়া প্ৰাইভেট হৈ গ'ল, ইলেক্ট্ৰিচিটি প্ৰাইভেট হৈ গ'ল, BSNL প্ৰাইভেট হৈ গ'ল, বেংক LIC আদি সকলোবোৰ আমাৰ চকুৰ সন্মুখত প্ৰাইভেট হৈ গ'ল। ভাবিলে কি আচৰিত লাগে। মই এটা কথাই বুজি নাপাওঁ, আমাৰ দেশৰ নেতাসকলৰ মন মগজুত কি আছে? তেওঁলোকে কি ভাবি কি চিন্তা কৰি বিদেশী লোনৰ পুঁজিৰে দেশ উন্নয়নৰ কথা কয়, মই আজিলৈ এইটোৱে বুজি নাপাওঁ। আপোনালোকে মন কৰিব, লোনৰ পুঁজিৰে কেতিয়াও দেশৰ উন্নয়ন সম্ভৱ নহয়। মই এটা সৰু উদাহৰণেৰে আপোনাক বুজাই দিছোঁ। আপোনাৰ শৰীৰত যদি ব্লাড উৎপন্ন নহয়, আপুনি বটলৰ ব্লাডেৰে কিমান দিন জিন্দা থাকিব? যেতিয়ালৈ আপোনাৰ শৰীৰে ব্লাড উৎপন্ন কৰিব নোৱাৰিব, তেতিয়ালৈ আপোনাৰ মৃত্যু অনিবাৰ্য। কাৰণ বটলৰ ব্লাডেৰে আপুনি বেছি দিন জীয়াই থাকিব নোৱাৰে। গতিকে আপোনাৰ শৰীৰে যিকোনো প্ৰকাৰে ব্লাড উৎপন্ন কৰিবই লাগিব, তেতিয়াহে আপুনি বেছি দিন সুস্থভাৱে জীয়াই থাকিব পাৰিব। ঠিক তেনেদৰে দেশৰ উন্নয়ন কৰিবলৈ হ'লে, দেশৰ বিকাশ কৰিবলৈ হ'লে দেশত পুঁজি উৎপন্ন কৰাৰ ব্যৱস্থা কৰিবই লাগিব। বিদেশী পুঁজিৰে কেতিয়াও দেশৰ উন্নয়ন সম্ভৱ নহয়। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা আজি 78 বছৰে আমাৰ দেশৰ নেতাসকলৰ মতে এইবোৰ কৰি কৰি আমি দেখা পাই গ'লো। আজি দেশৰ অৱস্থা ইমান বেয়া পৰিস্থিতিৰ ফালে যোৱাৰ পিছতো আমাৰ দেশৰ প্ৰতিখন চৰকাৰৰ মুখে মুখে আমি কেৱল দেশ উন্নয়নৰ শ্লোগানেই শুনি আহিছোঁ। আমাৰ দেশখন যে বিদেশী লোনৰ কবলত পৰি গললৈকে পোতা গৈছে, একজন ভাৰতীয় নাগৰিকৰ মূৰৰ ওপৰত যে 1,27,500 টকাৰ বিদেশী লোনৰ বোজা হৈছে, আজি আমাৰ দেশত যে প্ৰায় 100 কোটি দৰিদ্ৰ নিবনুৱাৰ জন্ম হৈছে, আজি আমাৰ দেশত যে হাজাৰ হাজাৰ কৃষকে আৰ্থিক সংকটত পৰি আত্মহত্যা কৰিবলগীয়া হৈছে, এইবোৰ কথা তেওঁলোকৰ মুখত কেতিয়াও শুনিবলৈ পোৱা নাযায়। তেওঁলোকৰ মুখত কেৱল দেশ উন্নয়নৰ হে শ্লোগান। তাৰমানে কি? এইফালে দেশ বিক্ৰী যাওঁ যাওঁ অৱস্থা। প্ৰকৃততে এইটো দেশ উন্নয়নৰ শ্লোগান নহয়, এইটো হ'ল আমাৰ কাৰণে এটা ধোকা, মানে বিশ্বাসঘাতকতা। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।